দে এই বাবা মোৰ ফালে চা এই তই মাৰামাৰি কিয় কৰি আছে মাৰে এতিয়া তাক এই লাঠিডাল থ তাক মোৰ ফালে দেখুৱাই দিয়ক মোক দে তাক শান্তি কৰি দে তেতিয়া সি শান্তিত থাকিব শান্তি কৰি দে কাগজখন দিয়ক কাগজখন লৈ আহ বাবা তাৰো ঘৰত অশান্তি আছে কিবা এটা লাগে সেইকাৰণে আহিছে দে তাৰ পিছত আমি যেতিয়া হিচাপ কৰিলো আমি দেখা পালো যে 40 লাখ মহিলা আমাৰ আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে তেতিয়া আমি প্ৰথমতে হিচাপ কৰিলো যে আমি মহিলাসকলক কেনেকে আগুৱাই লৈ যাম আমি যেতিয়া সকলোৱে আলোচনা কৰিলো তেতিয়া আমাৰ মনত এনেকে এখন আঁচনিৰ কথা মনলৈ আহিলে যে গোটত টকাটো দিয়াৰ পৰিৱৰ্তে কাৰণ গোটৰ ভিত্তিত আমি বেংকৰ পৰা লোন ল'ব পাৰো কিন্তু আমি এইবাৰ গোটত পইচাটো নিদি আমি গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে তেওঁলোকৰ বেংক একাউণ্টত আমি দিব পাৰো নেকি আমি হিচাপ কৰি চালো 40 লাখ মহিলাক যদি আমি 10,000 টকাকৈ দিব লাগে আমাক প্ৰথমতে 4,000 কোটি টকা লাগিব আৰু পিছলৈ আমি যদি মহিলাসকলক আৰু 25,000 টকা দিব লাগে তেতিয়া হলে পিছৰবাৰ আমাক প্ৰায় 10,000 কোটি টকা লাগিব আৰু যদি আগলৈ গৈ মহিলাসকলক আমি আৰু সহায় কৰিব লাগে 50,000 টকালৈকে লৈ যাব লাগে তেতিয়া হলে আমাক 20,000 কোটি টকা লাগিব আমি চিন্তা কৰিলো যে আমাৰ দৰে এখন দুখীয়া ৰাজ্যত আমি 4,000 প্ৰথমতে পিছত 10,000 তাৰ পিছত আৰু 20,000 ইমান টকা আমি যোগাৰ কৰিব পাৰিম নেকি আমি সকলোৱে বহুদিন ধৰি আলোচনা কৰাৰ পিছত আমি সুন্দৰ কৰি এই মহিলা উদ্যমিতা আঁচনিখন আমি ৰচনা কৰিলো এই আঁচনিখনৰ জৰিয়তে 40 লাখ মহিলাক আমি প্ৰথম বছৰ 10,000 টকা আমি বিনামূলীয়াকৈ বেংকৰ লগত কোনো সম্পৰ্ক নাই আমি তেওঁলোকক একোখন চেক দিম আৰু 10,000 টকা তেওঁলোকে চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাব ইয়াৰ পিছত এই 10,000 টকা দি আমি কি কৰিম আমি এটা গোটত আছো যদি 10 গৰাকী মহিলাই নিজৰ 10,000 টকা গোটলৈকে লৈ যায় তেতিয়ালে গোটত 1 লাখ টকা হ'ব আৰু 1 লাখ টকা ডাঙৰ টকা যদি একেলগে আমি গোটটোক শক্তিশালী কৰো 1 লাখ টকা যদি আমি গোটটোত ব্যৱহাৰ কৰো বেংকে আমাক আৰু লোন দিব গোটটোক কাৰণ যিকোনো গোটৰ যদি 1 লাখ টকা বেংকত দেখা পায় তেতিয়ালে সেই গ্ৰুপটোক বেংকে আৰু বেছি লোন দিব আগবাঢ়ি আহিবই তাত কোনো সন্দেহ নাই 1 লাখ টকা লৈ গোটটোৱে আমি নিজাকৈ বিভিন্ন ব্যৱসায় কৰিব পাৰো আৰু যদি কোনোবা মহিলাই ভাবে যে নহয় মই গোটটোক টকা নিদিও আমি গোটত এই টকাটো নিদিও কাৰণ গোটটো আমাৰ চলি আছে এই 10,000 টকা দি আমি নিজৰ কিবা নহয় কিবা ব্যৱসায় কৰিম গৰু থাকিব ছাগলী থাকিব কিবা আমি ব্যৱসায় কৰিম তাঁত শিল্প থাকিব তৃতীয় মই আৰু এটা কথা কৈছো যে আমাৰ ঘৰখন
স্বামী আৰু পত্নীৰ মাজত চলে আমি দুজন নহয় দুজন মিলি আমি এজন এইটোৱে আমাৰ পৰিয়ালৰ ধাৰণা হিন্দু মানুহে পৰিয়াল বুলি ক'লে এজন বুজে যদি মহিলা গৰাকীয়ে নিজৰ হাজবেণ্ড বা স্বামীৰ ব্যৱসায়টো যদি এই টকাটো খটাই ঘৰৰ উৎপাদন বাঢ়িব কোনোবাৰ হাজবেণ্ডৰ সৰু পাণ তামোলৰ দোকান এখন আছে এই 10,000 টকাটো যদি দোকানখনত পায় ঘৰৰে উপাৰ্জন বাঢ়িব এতিয়া গ্ৰুপত দিব পাৰে নিজে উপাৰ্জন কৰিব পাৰে বা আপোনালোকে ঘৰৰ ব্যৱসায় মই স্বামীৰ ব্যৱসায় বুলি কোৱা নাই ঘৰৰ ব্যৱসায়টো এই পুঁজিটো আপোনালোকে দিব পাৰে ইয়াৰ পিছত আজি কি তাৰিখ হল আজি হল আমাৰ 22 আগষ্ট অহা বছৰ আমাৰ অফিচাৰ সকল আপোনালোকৰ ঘৰে ঘৰে যাব 40,000 পৰিয়ালৰ ঘৰে ঘৰে যাব আৰু আমি আপোনালোকক এখন কাগজ দিম যে আপোনালোকে এই টকাটো কি কামত ব্যৱহাৰ কৰিলে বোলে মই মোবাইল কিনি দিলো তেতিয়াহলে আৰু আমি গলো আৰু মোবাইলতে থাকি গলো ঠিক আছে বোলে নহয় এই টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিছো ভাল কামটো কি মই জানিব নোখোজো আপোনালোকে যিটো ভাল কামত ব্যৱহাৰ কৰিব সেইটোৱে ভাল আছে তেতিয়াহলে অহাবাৰ আমি আপোনালোকক এটা বেলেগ কৰি যিসকলে 10,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে তেওঁলোকক আমি 25,000 টকা কৈ দিম 25,000 টকা এই 25,000 টকাৰ 15,000 চৰকাৰে দিব 10,000 টকা বেংকে দিব তাৰ পিছত আকৌ আমি চাম যে এই 25,000 টকা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিলে যদি এই 10,000 আৰু 25,000 দুইটা টকা যদি আপোনালোকে ভাল কৰি ব্যৱহাৰ কৰে অহাবাৰ আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আপোনালোকক আমি ঋণ দিম সুদ আমি দিম আৰু 50,000 টকাৰ 25% আমি সাবসিডি হিচাপে বেংকক দিম তাৰ মানে এই আঁচনিখন এদিনীয়া আঁচনি নহয় আজি যি মহিলাক আজি আমি ইয়াত মাতি আনিছো এই মহিলাসকলক আমি 3 বাৰ আজি এবাৰ মাতিছো অহা বছৰ আমি আকৌ মাতিম তাৰ পিছত আকৌ আমি আকৌ মাতিম মোৰ উদ্দেশ্য হল 10,000 25,000 আৰু 50,000 85,000 টকা আপোনালোকৰ হাতত চৰকাৰৰ পৰা পোৱাৰ আমি ব্যৱস্থা কৰি দিম এতিয়া আমাৰ বহুত মানুহ আছে যোনে কব কৈছে দিব নেকি চৰকাৰে কলে দিব না আজিৰ 1 বছৰ কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে তহঁতক নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই ঠগালে কৈ আছিলে না নাই আছিল না নাই কি কৈছিল কংগ্ৰেছ বিলাকে যে আমি মহিলাসকলক টকাটো নিদিও আমি তেওঁলোকক ঠগালো সেই কাৰণে আজি নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে না নাই থাকিব লাগে না নাই কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয় এনে গছপুলি ৰুৱালে এনে দৌৰাদৌৰি কৰালে হয় না নহয় আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই যোৱাবাৰ ইলেকশ্যনৰ আগতে যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়া কংগ্ৰেছ বিলাকে কি কৈছিলে এইবিলাক ইলেকশ্যন বুলি আনিছে ভেলকিবাজি ইলেকশ্যনৰ পিছত নাথাকে এইবোৰ
কিন্তু আজি 5 বছৰ অৰুণোদয় থাকিলে নে নাথাকিলে? থাকিলে নে নাথাকিলে? যোৱাবাৰ ছোৱালীবিলাকক আমি নিযুত মইনা দিলো, বোলে নহয় ইলেকশ্যন বুলি দিছে, অহাবাৰ বন্ধ হৈ যাব। আকৌ এইবাৰ আমি ছোৱালীবিলাকক আকৌ ফৰ্ম দিছো নে নাই দিয়া? তাৰ মানে আমাৰ চৰকাৰে আজিলৈকে আমি যি কথা কৈছো তাৰ পৰা আমি আঁতৰি অহা নাই। যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব, মই আজি আপোনালোকক কথা দিছো, এই জায়গাটো হল মোৰ নিজৰ বাবাৰ জন্মভূমি, ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম, আৰু 25,000 টকা দিম। মাত্ৰ এই টকাটো পাবৰ কাৰণে আপোনালোকে মোক সহযোগিতা কৰিব লাগিব। মোবাইল কিনি দিলে মই সহায় কৰিব নোৱাৰিম, হ'বনে? যদি মোবাইল কিনি দিয়ে তেতিয়াতো মই একো কৰিব নোৱাৰিম। ভাল কামত ব্যৱহাৰ কৰিব। ভাল কামটো মই আপোনালোকক নিশিকাও। মনতে যিটোৱে ভাল কাম বুলি ভাবে, বোলে গ্ৰুপত টকা কেইটা থম, বোলে নিজে খৰচ কৰিম, বা আমি ঘৰৰ ব্যৱসায়ত দিম, যিটোৱে কৰে, মাত্ৰ 1 বছৰ পিছত যেতিয়া মই আপোনালোকক সুধিম যে কি কামত টকাটো খৰচ কৰিলে, আপোনালোকে যাতে কামটো আমাক দেখুৱাব পাৰে, হ'বনে? এই গ্যালাৰীত বহি থকা বাইদেউসকলে বুজিছে নে নাই? বুজিছে? দিয়ক, বুজিছে যদি তাৰ পৰা এটা হাত চাপৰি বজাওক, তেতিয়া মই বুজিম। বঢ়িয়া। এইফালে থকা আই মাতৃসকল বুজিছে নে নাই? ভাল কৰি বুজিছে? এই দূৰত থকা বাইদেউসকল বুজিছে নে নাই? ভাল কৰি বুজিছে? সেইকাৰণে আজি আমি নলবাৰীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিলো। বিহালীত আমি 3 মাহ আগতে এই পইচা দিছিলো। আমি যেতিয়া বিহালীত অনুসন্ধান কৰিছো, মেক্সিমাম মহিলাই টকাটো ভাল কামত ব্যৱহাৰ কৰিছে। তাৰ মানে তেওঁলোকে 25,000ৰ ফালে গৈ আছে। নলবাৰীতো মোৰ বিশ্বাস আছে যে আপোনালোকে এই টকাটো ভাল কৰি ব্যৱহাৰ কৰিব। আৰু আজি ইমান ধুনীয়াকৈ আপোনালোকক মাতি আনি, ইমান মৰম কৰি, সিলেকশ্যনৰ পৰা আৰম্ভ কৰি ফৰ্ম ফিলআপৰ পৰা এই গোটেই কামখিনি নলবাৰীত ধুনীয়াকৈ কোনে কৰি দিলে? আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰি দিলে। সেইকাৰণে এই যে আপোনালোকক আগবঢ়াই আনিছে, ইমান ধুনীয়াকৈ মিটিং পাতিছে, কাউণ্টাৰ খুলিছে, ধুনীয়াকৈ চেক দিব, এই গোটেইখিনি কাৰ কাৰণে হৈছে? জয়ন্ত মল্ল বৰুৱাৰ কাৰণে হৈছে। সেইকাৰণে ইলেকশ্যনত জয়ন্ত মল্ল বৰুৱাক একদম ডাবল ভোট দি দিব। দিবনে নিদিব? দিবনে নিদিব? বঢ়িয়া। এতিয়া ৰাইজক মই এটাই অনুৰোধ কৰিম, বহুত দীঘলকৈ আজি ভাষণ দিয়াৰ প্ৰয়োজন নাই, সকলোকে ভাষণ দিব মই আৰু সুবিধা পাম। এটা মোৰ অনুৰোধ, 70টা কাউণ্টাৰ বনাইছে, মহিলা হল 40,000, 70 পূৰণ 500, যেনে তেনে 35,000 মহিলা হ'ব। আমি মিটিং কৰি যোৱাৰ পিছতো চেকখনত লাইন লৈ লওঁতে 3, 4, 5টা বাজি যাব। সেইকাৰণে মই দীঘল কৰি কথা আজি নকওঁ, কাৰণ আপোনালোকৰ কষ্টও আছে। খালি চবৰে নামত চেক আছে, গতিকে তাতে দৌৰা-দৌৰি কোনেও নকৰিব, হ'ব? ইয়াত যিমান মহিলা আছে, কেইগৰাকীমান বাইদেৱে নাই পোৱা বুলি কৈ আছে, তেওঁলোকৰো মই কথা শুনিম। যিসকলে জেনুইনলি নোপোৱাকৈ আছে, চৰকাৰী কামত কেতিয়াবা কাগজ পত্ৰত কোনোবা বাদ পৰি যায়, তেওঁলোককো আমি চাম, কোনো সমস্যা নাই। কিন্তু আজি যিসকলে চিঠি পাইছে, তেওঁলোকৰ নামত চেক আছে। সেইকাৰণে আপোনালোকে দৌৰা-দৌৰি নকৰিব।
সবেই যদি একেলগে ইফালে গুচি যায় তেতিয়াহ'লে আকৌ নতুন আৰম্ভ হ'ব যে ষ্টাম্পেড হ'ব, ঠেলাঠেলি হ'ব, হস্পিটাল হ'ব, আকৌ এটা নতুন ভেজাল এটা আৰম্ভ হ'ব। সেইকাৰণে জনগণ মন গোৱাৰ পিছতো ধুনীয়াকৈ আপোনালোক বহি থাকি এটা এটাকৈ গাঁও পঞ্চায়তৰ নাম লিখা আছে বা গ্ৰুপৰ নাম লিখা আছে, সুন্দৰ কৰি আপোনালোকে চেকখন পাব। আৰু যদি কোনোবা ৰৈ যায় জয়ন্ত মল্ল বৰুৱাই আপোনালোকৰ ঘৰত হ'লেও দি থৈ আহিব, ঠিক আছে? সেইকাৰণে কোনো দৌৰাদৌৰি নকৰিব, সুন্দৰ কৰি এই চেকখন আপোনালোকে ল'ব। এতিয়া আপোনালোকে এটা কথা কওক, আজি 10,000 টকাটো পালে আৰু ভাল কাম কৰিলে 25,000 পাম বুলি কাৰ কাৰ মনত বিশ্বাস আছে? মোৰ ওপৰত কিমানৰ বিশ্বাস আছে? সবৰে বিশ্বাস আছে? কংগ্ৰেছীবিলাকে ক'ব কিন্তু যে এনেই কৈছে নাপাব বুলি। কংগ্ৰেছক বিশ্বাস কৰিব নে মোক বিশ্বাস কৰিব? কাক বিশ্বাস কৰিব? পাক্কা? ধুনীয়া। তেতিয়াহ'লে মোৰ এটাই অনুৰোধ যে এই 10,000 টকা আপোনালোকে ভাল কামত ব্যৱহাৰ কৰিব, যাতে এই জায়গাত আহি মই আকৌ আপোনালোকক 25,000 টকা দিব পাৰো। হ'ব? একদম আকৌ এবাৰ মই আমাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন জীৱিকা সখী বাইদেউসকলক মই ধন্যবাদ জনাইছো আমাক সহযোগিতা কৰাৰ কাৰণে। আজি আমাৰ PNRDৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া ইয়াত উপস্থিত আছে, তেখেতকো মই ধন্যবাদ জনাইছো। কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ কমিশনাৰ, তেখেতক ধন্যবাদ জনাইছো। ইমান সুন্দৰ কৰি এই আঁচনিখন এই পৰ্যায়লৈ লৈ অহাৰ বাবে। আৰু আমাৰ নলবাৰীৰ সন্মানীয় মন্ত্ৰী, নলবাৰীৰ অভিভাৱক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো। দীঘলীয়াকৈ মই নকওঁ, কাৰণ আজি আমি বেলেগ এটা উদ্দেশ্যত আহিছো। আপোনালোক ভালে থাকক আৰু যেতিয়াই আপোনালোকে সুবিধা পায় আমাক আশীৰ্বাদ দি থাকিব, যাতে আমি আপোনালোকৰ কাৰণে সদায় এনেকে ভাল কামবিলাক কৰি থাকিব পাৰো। হ'ব? আশীৰ্বাদ দিব নে নাই? দিব?